Go back, go back. Silent. Zindabad, 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 Zindabad. No solibo. Husiar. Go back. Zindabad. Namano. Nubudu. Husiar. Go back. আহ্বান মৰ্মে সমগ্ৰ অসমৰ ৰাজ্যজুৰি জিলা সদৰত আজি সৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো এই যি অধ্যাদেশ জাৰি কৰিছে অসম চৰকাৰে ভাৰত চৰকাৰ যি অধ্যাদেশ জাৰি কৰিছে তাৰ প্ৰতিবাদত আচলতে আমি আজি প্ৰতিলিপি দাখ কৰিছোঁ। এটা কথা স্পষ্ট, যিখন অধ্যাদেশ জাৰি কৰিছে তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অসমলৈ কোনো অমুছলমান লোকৰ বিৰুদ্ধে তেওঁলোকে ন্যায়াধীশলৈ জাননী তেওঁলোকে গোচৰ ৰুজু নকৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। আমি এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰক তেওঁলোকে সম্পূৰ্ণৰূপে অসম চুক্তিৰ আত্মাটোক তেওঁলোকে হত্যা কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আমি এই সিদ্ধান্ত আমি কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰোঁ আৰু নাগৰিকত্ব সংশোধনী আইনখন আমি কোনো পৰ্যায়ে ছাত্ৰ সন্থা অসমৰ ৰাইজ অসমৰ জনগণে কেতিয়াও মানি ল'ব নোৱাৰোঁ যেতিয়ালৈকে এই আইনখন বাতিল নকৰে। আমাৰ ৰাজপথৰ সংগ্ৰাম সমান্তৰালভাৱে আমাৰ ন্যায়ালয়ৰ যি সংগ্ৰাম এই সংগ্ৰামখন চলি থাকিব।
হয় আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছোঁ যি বিজেপি চৰকাৰখনে যি অবৈধ বিদেশীক আমি বাৰে বাৰে কৈছোঁ বিদেশী কোনো ধৰ্মৰ নাই কোনো হিন্দু মুছলমানৰ নামত ভাগ কৰা নহ'ব প্ৰত্যেকজন বিদেশীয়ে অসম এৰিব লাগিব আৰু তেওঁলোকে অসম চুক্তিমতে সকলো কাম কাজ কৰিব লাগিব কিন্তু এই চৰকাৰখন আমি আগৰ পৰা কৈ আহিছোঁ এখন বিদেশী চৰকাৰ অবৈধ হিন্দু চৰকাৰ তেওঁলোকে যি এইবোৰ কাম কাজ কৰি আছে অসমৰ বিদেশী সংস্থাপন কৰিবলৈ অসম নিচিনা সৰু ৰাজ্যত যি হাৰাশাস্তি কৰি আছে আচলতে বিদেশীসকলক তেওঁলোকে লৈ কিনে গুজৰাটত নৰেন্দ্ৰ মোদী গাঁৱত ৰাখক আমাৰ ক'বলগীয়া নাই অমিত শ্বাহে নিজৰ ঘৰৰ গাঁৱত ৰাখক আমাৰ ক'বলগীয়া নাই অসমত কিন্তু বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা তেওঁলোকে মনত থোৱাটো উচিত সেই শৰাইঘাটৰ ৰণসমূহতো অসমীয়াৰ সংখ্যা কমেই আছিল আজিও কম কিন্তু প্ৰয়োজন সাপেক্ষে কিন্তু ৰাজপথৰ আন্দোলন আৰু ভয়াৱহ হ'ব কিমানজন নিৰীহ যুৱকক তেওঁলোকে হত্যা কৰি এই কাক বলবৎ কৰিব চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাক কৰিবলৈ বিচাৰিছোঁ আপুনি অবৈধ বিদেশী দালালি এৰক কিন্তু অহা নহ'লে 26ত আপুনি অসমৰ ৰাজনীতি নচলা পইচা হিচাপে অসমৰ ৰাইজে আপোনাক ঘোষণা কৰি দিব এয়া স্পষ্ট